যোৱা পৰহি অল আসাম ফ্ৰী মক টেষ্ট এটা লোৱা হৈছিলে এডিআৰই হায়াৰ ছেকেণ্ডাৰী লেভেলৰ কাৰণে তো এই মক টেষ্টটো যিসকলে এটেম্প কৰিছিলে তেওঁলোকৰ কাৰণে ৰিজাল্ট ঘোষণা কৰা হৈছে আজি তো ৰিজাল্ট মানে তোমাৰ ৰেংক দিছোঁ মই পাৰ্চেণ্টেজ দিয়া হৈছে পাৰ্চেণ্টেজটো এইকাৰণে দিছোঁ যাতে তোমালোকে মানে গম পোৱা যে কিমান পাৰ্চেণ্টেজ পালা ঠিক আছে তো অল আসাম বেষ্ট মক টেষ্টটো লোৱা হৈছিলে আৰু টোটেলি ফ্ৰী অফ কষ্ট আছিলে এই মক টেষ্টটো তো এই মক টেষ্টটো আমাৰ ইউটিউব চেনেলৰ পৰা কণ্ডাক্ট কৰা হৈছিলে এম্বিশ্যন গ্ৰাউণ্ড ইউটিউব চেনেলৰ পৰা ঠিক আছে সো ইয়াৰে মই যিমানজন কেণ্ডিডেটে এটেম্প কৰিছে মানে কি যিকেইজন কেণ্ডিডেটে মাৰ্কছবোৰ নিজৰ মাৰ্কছখিনি মানে OMR বেষ্ট যেহেতু এক্সাম হৈছে তো লিংক প্ৰভাইড কৰা হৈছে লিংকত নিজৰ ডিটেইলছখিনি ফিল আপ কৰিছে তেওঁলোকৰখিনিহে ইয়াতে আছে আৰু বহুত এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে এটেম্প কৰিছিলে কিন্তু ডিটেইলছখিনি ফিল আপ নকৰাৰ কাৰণে মই ইয়াতে দিব নোৱাৰিলোঁ অকল ডিটেইলছ ফিল আপ কৰা কেণ্ডিডেটখিনিৰে ইয়াতে মাৰ্কছখিনি দিয়া হৈছে ঠিক আছে চ' ফাৰ্ষ্ট ৰেংক লাভ কৰিছে শাহানুৰ সিকদাৰ কয়াকুছিৰ 35ত 35 পাইছে আৰু ফাৰ্ষ্ট ৰেংক আৰু এজনে লাভ কৰিছে গৌতম গগৈ শিৱসাগৰৰ পৰা পুনম দেৱী বিশ্বনাথ চাৰিআলি তো 35 ফাৰ্ষ্ট ৰেংক তো ফাৰ্ষ্ট ৰেংক পাইছে মোৰ 3জন ছেকেণ্ড ৰেংক যদি চাওঁ ছেকেণ্ড ৰেংক পাইছে ৰাজ কোকৰাঝাৰৰ পৰা 33.75 ৰেংক 2 আৰু এখেতৰ পাৰ্চেণ্টেজ হ'ব 96% দেন অৰবিন্দ বৰা PWD ডিপাৰ্টমেণ্টত চাকৰি কৰে শিলচৰ এনেকৈ মেনশ্যন তো অপটেইন মাৰ্কছ কিমান 33.75 তেখেতেও ৰেংক 2 লাভ কৰিছে চ' ৰেংক 2 দুজনে লাভ কৰিছে ৰাজ আৰু অৰবিন্দ বৰা ঠিক আছে এওঁলোকৰ দুজনৰ 96% ঠিক আছে আৰু ৰেংক 1 পোৱা কেইজনৰ 100% বাকী মই গোটেইকেইজনৰ দেখাই আছোঁ ঠিক আছে তো দেখুৱাৰ আগতে মই কৈ ল'ব বিচাৰিম যিসকলে এই মক টেষ্টটো এটেম্প কৰা নাই তেওঁলোকে যদি কুৱেশ্যন পেপাৰটো পাব বিচৰা টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত আছে তাৰ পৰা তোমালোকে কুৱেশ্যন পেপাৰটো লৈ ধুনীয়াকৈ দিব পাৰিবা ফ্ৰী হয় ঠিক আছে আৰু এটা মক টেষ্ট মই লঞ্চ কৰিছোঁ মই বাকীখিনি দেখুৱাৰ আগতে এবাৰ দেখাই ল'ব বিচাৰিম তোমালোকক যে আৰু এটা নিউ পেটাৰ্ণ মক টেষ্ট লঞ্চ কৰা হৈছে এৰিয়া নিউ পেটাৰ্ণ মক টেষ্ট যিটো হায়াৰ ছেকেণ্ডাৰী লেভেল আৰু গ্ৰেজুৱেট লেভেল ইনক্লুড থাকিব গ্ৰেড 4ৰ কাৰণে নহয় গ্ৰেড 4ত যদি কোনোবা দিব বিচৰা তেতিয়াহ'লে ফৰ ইয়ৰ বেটাৰ প্ৰেক্টিছৰ কাৰণে দিব পাৰা ঠিক আছে মক টেষ্ট থাকিব মোৰ 3টা ঠিক আছে এই 3টা মক টেষ্টৰ প্ৰাইজ ৰখা হৈছে কাৰণ আছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুইটাতে কুৱেশ্যন পেপাৰ বনোৱা হৈ আছে তো বুজি পাইছানে তো ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়ামত বনাব গ'লে অকণমান সময়ৰ প্ৰয়োজন হয় তো সেইটো নিম্নতম ফিজ এটা ৰখা হৈছে ডেট ইজ 39 ৰুপিছত 3টা মক টেষ্ট পাবা যিটো SLRC পেটাৰ্ণত হ'ব OMR বেষ্ট মক টেষ্ট হ'ব আৰু OMR বেষ্ট মক টেষ্টটো কেনেকুৱা ধৰণৰ হ'ব ঠিক আছে এনেকুৱা নহয় যে PDF দি দিলোঁ তোমালোকে যেতিয়া মন তেতিয়া এক্সাম দিলা ঠিক তেনেকুৱা নহয় মই এটা ডেমো দেখালোৱে মেথছত যেনেকৈ লৈছিলোঁ ঠিক তেনেদৰে ল'ম এটা সময় বান্ধি দিয়া হ'ব সেই সময়ত টাইম ষ্টাৰ্ট বুলি ক'ম যেতিয়া এক্সাম শেষ হ'ব মই টাইম আপ বুলি ক'ম ঠিক আছে এক্সামৰ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰা হ'ব তোমাৰ নিজৰ ঘৰতে এক্সামৰ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰি পেলাই এক্সাম দিবা যাতে তুমি উপলব্ধি কৰিব পাৰা মানে মেইন এক্সাম দিয়াৰ আগতে যে সঁচাকৈ মই যিটো ষ্ট্ৰেছ ল'ব লাগে এক্সামত সেই ষ্ট্ৰেছটো মোৰ আছেনে নাই কিমানটা মই এটেম্প কৰিব পাৰিছোঁ সেই বস্তুখিনিৰ কাৰণে একচুৱেলি এই পেটাৰ্ণ মই টেষ্টখিনি লৈ আছোঁ তো এই টেষ্টটো লোৱাৰ কাৰণে তোমালোকে হোৱাটছআপ কৰিব লাগিব হোৱাটছআপৰ নাম্বাৰ 8638692405 স্ক্ৰীনত দেখাই পাইছা নহয় ঠিক এনেদৰে অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামতে সেম কুৱেশ্যন পেপাৰে হ'ব 3টা মক টেষ্ট পাবা 39 ৰুপিছত ঠিক আছে তো হোৱাটছআপ কৰিলে গম পাবা এতিয়া মই বাকী ৰেংকখিনি তোমালোকক দেখাই লওঁ যে বাকী কোনে কি ৰেংক পালে ঠিক আছে বাকী ৰেংকখিনি হৈছে অৰবিন্দ বৰাৰ পিছত আহিব XYZ ধেমাজি 32.75 ৰেংক 3 94% কল্পজ্যোতি বৰা নগাঁও 32.75 ৰেংক 4 93% দেন 32.5 আৰু দুজনে লাভ কৰিছে ৰেংক 4 কল্পজ্যোতি শইকীয়া হৈছে তোমাৰ নগাঁও 32.5 সৰি ৰেংক 4 93% দেন মীৰ মুছাৰফ হুছেইন অভয়পুৰী PNRD লিখিছে তো ডেট মিনছ তেখেতে হয়তো PNRDত চাকৰি কৰে তো 32.5 নম্বৰ লাভ কৰিছে ৰেংক 4 আৰু পাৰ্চেণ্টেজ যদি চাওঁ তেখেতৰ পাৰ্চেণ্ট হৈছে 93% দেন দীপক আছে শোণিতপুৰৰ পৰা ছেম 32.5 ৰেংক 4 93% পাপু গগৈ 32 পাইছে ৰেংক 5 91% ধীৰাজ জিতু গুৱাহাটী 32 ৰেংক 5 91% ঠিক আছে পাৰ্চেণ্টেজখিনি তোমালোকে মেইনলি এনালাইজ কৰিবা যে কিমান পাৰ্চেণ্ট পালা পাৰ্চেণ্টেজৰ ওপৰতে তোমাৰ কাট অফৰ কথাখিনি আহি পৰে সেইকাৰণে মই পাৰ্চেণ্টেজবিলাক দি দিছোঁ ঠিক আছে বাকীবিলাক নিজে চাব পাৰিবা ইয়াতে 9 ৰেংক 10 ৰেংক ঠিক আছে এনেকৈ আছে 13 ৰেংক 14 ৰেংক 69% পোৱা 21st ৰেংক 66% পাইছে 26th ৰেংক 57% পাইছে 56% পাইছে 30 পাইছে ঠিক আছে 30 ৰেংকলৈকে মই ইয়াতে মেনশ্যন কৰিছোঁ বাকী পাৰ্চেণ্টেজ সব দি দিছোঁ কোনে কিমান পাৰ্চেণ্ট লাভ কৰিছে তো মই লিষ্টখন টেলিগ্ৰাম চেনেলত আপলোড দি দিম তাৰ পৰা তোমালোকে ধুনীয়াকৈ এই লিষ্টখন বহুত দীঘলীয়া লিষ্ট বহুতে এক্সাম দিছিলে তো মই আৰু কিমানখিনি স্ক্ৰল ডাউন কৰিম তো লিষ্টটো মই দি দিম টেলিগ্ৰামত তোমালোকে মুঠতে নিজৰ নাম চাই নিজৰ পাৰ্চেণ্টেজখিনি মেইনলি এনালাইজ কৰি ল'বা এতিয়া এই পাৰ্চেণ্টেজখিনিৰ পৰা
বহুতে সুধি থাকে যে স্যার সেফ স্কোর কিমান বহুতে প্ৰশ্ন সোধে যে এইবাৰৰ ADRE হাই ছেকেণ্ডেৰী লেভেল বা গ্ৰেজুৱেট লেভেলৰ আমাৰ সেফ স্কোৰ কিমান যাব কিমান নম্বৰ কৰিব লাগিব সো মই এটা কথা কওঁ ঠিক আছে বহুতে বহুত ধৰণৰ ভিডিঅ' বনাই কৈ আছে সেফ স্কোৰৰ কথা কোনোবা 125 বুলি কয় কোনোবা 130 বুলি কয় কোনোবা 110 বুলি কয় কোনোবা 140 বুলি কয় ঠিক আছে এতিয়া তুমি সেফ স্কোৰৰ কথাটো যেতিয়া ব্ৰেইনত ভৰাই লৈ এক্সাম দিব যাবা নহয় তেতিয়া তোমাৰ ভিতৰত এটা টেন্ডেন্সি হ'ব কি জানানে তুমি নেগেটিভ মাৰ্কিঙৰ কথা তোমাৰ ব্ৰেইনতে নাহিব আৰু তুমি কি কৰিবা টুক্কা মাৰা ধান্দাত থাকিবা এক্সামত গৈ তো এইবাৰৰ কাৰণে বিগ মিষ্টেক আৰু বিগ চ্যালেঞ্জ হ'ব যে কিমানখিনি নেগেটিভ মাৰ্কিং তুমি কন্ট্ৰোল কৰিব পাৰা বুজি পাইছানে তোমাৰ কিমানটা সদ্য হোৱাতকৈ বেছি মেটাৰ কৰিব কিমানটা কোৱেশ্চন তুমি এৰিলা ঠিক আছে নোপোৱা কোৱেশ্চন 100% এৰি দিব লাগিব যদি অলপো তুমি লুব ৰাখিছা যে না মই দুটা কোৱেশ্চন টুক্কা মাৰি দিওঁ যদি পাই যাওঁ 1 নম্বৰ 10টা কোৱেশ্চন টুক্কা মাৰি দিওঁ 10টা ভিতৰত যদি 2 নম্বৰ পাই যাওঁ কেনিবা কৰি সেইবোৰ যদি ভাবিছা তেতিয়া হলে কিন্তু এক্সামত কিন্তু ডাঙৰ এটা তুমি খেলিমেলি সৃষ্টি হ'ব তো সেইকাৰণে কৈছোঁ সেফ স্কোৰ সেইটো ভাবি গ'লে যে সেফ স্কোৰ 130 যেতিয়া তুমি ভাবি যাবা যে সেফ স্কোৰ 130 তুমি 100টা কোৱেশ্চন শুদ্ধ কৰিলা এতিয়া তুমিতো ইউটিউব চেনেলত ভিডিঅ' চাইছিলা বহুতো তেওঁলোকে কৈছিলে 125 যাব সেফ স্কোৰ 130 যাব সেফ স্কোৰ তেতিয়া তোমাৰতো আৰু 25টা কোৱেশ্চন এতিয়া কৰিব লাগিব তেতিয়া তুমি 25টা কোৱেশ্চন নোৱাৰা মানুহজন তেনে কি কৰিবা তে টুক্কা মাৰিবা ডেফিনেটলি তোমাৰ ব্ৰেইনত সেই ফ'ৰ্চটো অট'মেটিক কাম কৰিব তো সেইকাৰণে এই সেফ স্কোৰৰ কথা এটলিষ্ট এক্সামৰ আগত আলোচনা ঠিক আছে মেইন আমাৰ টাৰ্গেট হ'ব নেগেটিভ মাৰ্কিংখিনি আমি কিমানখিনি কণ্ট্ৰোল কৰিব পাৰোঁ তাৰে কাৰণে এই মক টেষ্টটো যদি তুমি কণ্ট্ৰোল কৰিব পাৰিছা যে নেগেটিভ মই নকৰোঁ মই যিমানখিনি মই 30টা কোৱেশ্চন পালে 30 কৰিম দেখা যাব যদি কাট অফ কম যায় হৈ গ'ল মোৰ নোৱাৰিলে নাই আৰু সেইটো কনফিডেন্স ৰাখি মক টেষ্টবোৰ দিয়া সেইকাৰণে মক টেষ্টৰ কাৰণে মই ক'লোৱেই তোমালোকক যে মক টেষ্টৰ ডিটেইলছখিনি পাইছাই তো হোৱাটছআপ তোমালোকে কৰা মই বাকী ডিটেইলছখিনি তাতে দি দিম ঠিক আছে যে 8638692405 হোৱাটছআপ নম্বৰত কৰা মক টেষ্টখিনি তাতে ডিটেইলছখিনি পাই যাবা কেনেকৈ কি কৰিব লাগিব ঠিক আছে তো এইখিনিয়ে থাকিলে আৰু বাকী মই এই মক টেষ্টটোৰ হেৰিটো সলিউশ্যনখিনি কৰাই দিম তোমালোকক এইটোৰ মানে কোনটোৰ কথা কৈছোঁ এই মক টেষ্টৰ নহয় দেই এইটো মক টেষ্টৰ আনচাৰ কি পাবা যিটো ৰেডিঅ' নিউ পেটাৰ্ণ 3টা মক টেষ্ট আনচাৰ কি দিয়া হ'ব ঠিক আছে PDF ফৰ্মেটতে পাবা কিন্তু মক যিটো ফ্ৰী টেষ্ট হৈছিলে এই ফ্ৰী টেষ্টটো সলিউশ্যনখিনি মই কৰাই দিম থেংক ইউ সো মাচ